নমস্কাৰ প্ৰিয় দৰ্শক অলংকিতা ষ্টললৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আজি দেখাব লৈছোঁ মই নিজে পৰিধান কৰা দেখিছেনে মই নিজে পৰিধান কৰা এনেকুৱা সেম জোৰা দেখাব লৈছোঁ সেম জোৰা হ'ব এছক এনেকৈ থাকিব দেখিছেনে এয়া থাকিব আছক এনেকৈ সেমে হ'ব Bye bye. চাওকচোন পোনপ্ৰথমতে দেখাব লৈছে এনেকুৱা এপিচ চাওকচোন এযোৰ আপোনাৰ নুনি কটনৰ জোৰা থাকিব খুব ধুনীয়া আৰু কোৱালিটিটো একদম স্পেচিয়েল কোৱালিটি থাকিব খুব ধুনীয়া ভাল কোৱালিটি হ'ব আৰু এখন থাকিব চাদৰখন এ দেখিছে পিকক ব্লুত থাকিব আৰু মোৰ হোৱাটছআপ নম্বৰটো হ'ল 8724073547 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব আপোনালোকৰ পচন্দৰ কাপোৰযোৰ চাওকচোন এনেকৈ থাকিব আৰু কাপোৰযোৰ সম্পূৰ্ণ সূতা ফুলৰে ৰেডি কৰা হৈছে হোৱাইট আৰু দেখিছেনে ব্লু আৰু এনেকৈ য়েল্লো এনেকৈ সূতা ফুলৰ কাপোৰযোৰ ৰেডিটোৱে কৰিছে এখন থাকিব চাদৰখন এখন চাদৰ হ'ব খুব ধুনীয়া এই কাপোৰযোৰ যেতিয়া আপোনালোকে সাইড পাৰি লগাব খুব ধুনীয়া লাগিব এতিয়া ৱেডিং সিজন চলি আছে কেবাখনো মাহেকত বিয়া পৰিয়ে থাকে সকলোৰে আৰু তেনেকুৱা খুব ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকৰ মেখেলা চাদৰ প্ৰয়োজন হয় আৰু আপোনালোকে ল'ব পাৰিব যেতিয়া ৰেডিটোৱে কৰি আপোনালোকে খুব ধুনীয়াকৈ পিন্ধিব খুব ভাল লাগিব এ চাওকচোন কালাৰটো ইয়াত দুটা কালাৰ ওলাইছে দেখিছেনে দুটা কালাৰ ওলাইছে খুব ধুনীয়া জোৰা হয় আৰু এখন হ'ব মেখেলাখন আৰু এয়া থাকিব ব্লাউজ পিচটো কটনত থাকিব এ দেখিছে ব্লাউজ পিচটো এনেকৈ কটনত থাকিব ডাঙৰকৈ দুটা পাৰি দিয়া হৈছে এনেকৈ ডাঙৰকৈ তিনিটা কালাৰত তিনিটা পাৰি দিয়া হৈছে আৰু এয়া থাকিব ছটা সাইড পাৰি এয়া দেখিছেনে কাপোৰযোৰৰ ছটা সাইড পাৰি থাকিব চাদৰৰ কাৰণে আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব 2600 টকা 2600ত লাভ কৰিব আৰু ইয়াত শিপিং ফ্ৰী থাকিব এ দেখিছেনে খুব ধুনীয়া জোৰা হয় আপোনালোকৰ যদি পছন্দৰ ভিতৰত পৰিছে সোনকালে বুকিং কৰিব এসব এযোৰ ৰেডত দেখাব লৈছোঁ ৰেড কালাৰ চাওকচোন খুব ধুনীয়া জোৰা এয়াৰযোৰ চাওকচোন এনেকৈ থাকিব আৰু এই ডিজাইনটো অকণমান বেলেগ হ'ব দেখিছেনে এনেকৈ থাকিব ৰেডত আপোনাৰ য়েল্লো আৰু চিলভাৰ গুণা ৱৰ্ক কৰা হৈছে ৰেডত চিলভাৰ গুণা ৱৰ্ক কৰা হৈছে এখন থাকিব চাদৰখন এয়া থাকিব চাদৰখন আৰু ডিজাইনটো দেখিছেনে ইউনিক হয় এনেকৈ ৰাউণ্ডকৈ এই দেখিছে য়েল্লো সূতা আৰু চিলভাৰ গুণা কাপোৰযোৰ ৰেডিটোৱে কৰা হৈছে খুব ধুনীয়া জোৰা হয় আৰু এখন হ'ব চাদৰখন দেখিছেনে এখন থাকিব চাদৰ চাদৰ থাকিব আৰু লগত থাকিব এখন খুব ধুনীয়া মেখেলা এখন হ'ব মেখেলাখন আঁঠুৰ ওপৰলৈকে ফুলৰ কাম আছে চাওকচোন আঁঠুৰ ওপৰলৈকে ফুলৰ কাম আছে আৰু থাকিব ব্লাউজ পিচ হাতৰ স্লিপছত খুব ধুনীয়াকৈ এটা পাৰি দিছে আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব 2600 টকাত লাভ কৰিব আৰু ইয়াত লগত শিপিং ফ্ৰী থাকিব অফলাইন ল'ব পাৰিব 2500ত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব আৰু এযোৰ দেখাব লৈছোঁ খুব ধুনীয়া পাতল কালাৰ এটা দেখিছেনে পাতল গ্ৰে কালাৰ আৰু এইখন থাকিব চাদৰখন দেখিছে এয়া চাদৰ থাকিব আৰু এযোৰ আপোনাৰ এনেকৈ চেল্ফ বৰ্ডাৰ থাকিব দেখিছেনে ৰাউণ্ডকৈ খুব ধুনীয়াকৈ চেল্ফ বৰ্ডাৰ থাকিব মাজডোখৰত কিন্তু একো নাই যেনেকৈ এই কাপোৰযোৰ মাজত একো নাইকৈ দেখিছেনে চেম তেনেকুৱা হ'ব খালি ইয়াৰ ডিজাইনটো অকণমান বেলেগ হ'ব এনেকৈ থাকিব এখন হ'ব চাদৰখন এয়া থাকিব চাদৰ চাওক এনেকুৱা চাদৰ থাকিব দেখিছেনে মাজভাগত কিন্তু খালী হ'ব দেই এনেকুৱা ডিজাইন হ'ব আৰু এয়া দেখিছে এয়া আঁচল হ'ব এখন আঁচল হ'ব আৰু এখন থাকিব মেখেলাখন এখন হ'ব এখন মেখেলা হ'ব আৰু লগত থাকিব এয়া দেখিছেনে এখন মেখেলা হ'ব আৰু লগত এয়া ব্লাউজ পিচটো কটনত আহিব সকলোৱে জানে নুনি কটনৰ জোৰা ব্লাউজ পিচটো কটনতে দিয়া হয় এয়া থাকিব ব্লাউজ পিচ আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব 2600 টকা 2600ত আপোনালোকে অলংকিতা ষ্টপে লাভ কৰিব খুব ধুনীয়া জোৰা কালাৰটো দেখিছেনে খুব ধুনীয়া একদম পাতল কালাৰ যিসকলে এনেকুৱা পাতল কালাৰ ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া হ'ব
আৰু এযোৰ দেখাব লৈছোঁ খুব ধুনীয়া মই পিন্ধাৰ নিচিনা নেভি ব্লু কালাৰ দেখিছেনে মই পাৰ্পলত পিন্ধিছোঁ এইযোৰ নেভি ব্লু কালাৰ এইখন থাকিব চাদৰখন এয়া চাদৰ আঁচল থাকিব ইয়াতো আপোনাৰ হোৱাইট আৰু ৰাণী পিংক কালাৰ য়েল্লো তিনিটা কালাৰৰ সূতাৰে কাপোৰযোৰ ৰেডি টুৱে কৰা হৈছে আৰু এয়া থাকিব চাইড পাৰি দেখিছেনে দুটা কালাৰে কাপোৰযোৰ ৰেডি টুৱে কৰা হৈছে এই কাপোৰযোৰ এইখন চাদৰ হ'ব মাজভাগত এনেকৈ বিন্দি বুটা কৰা হৈছে চাওকচোন হোৱাইট য়েল্লো দেখিছেনে ৰাণী পিংক খুব ধুনীয়াকৈ আৰু কাপোৰ কোৱালিটি বহুত একদম বেষ্ট হ'ব দেই কাপোৰ কোৱালিটি বেষ্ট হ'ব এয়া চাওকচোন খুব ধুনীয়া কোৱালিটি হ'ব কাপোৰ আৰু এয়া থাকিব ছটা চাইড পাৰি আৰু এয়া থাকিব ব্লাউজ পিচটো কটনত থাকিব আৰু এখন হ'ব মেখেলা এখন থাকিব মেখেলা এখন হ'ব মেখেলা এয়া দেখিছে এখন থাকিব মেখেলা আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব অলংকিতা ষ্ট'ৰৰ পৰা 2600ত আপোনালোকে অলংকিতা ষ্ট'ৰৰ পৰা লাভ কৰিব খুব ধুনীয়া যোৰা হয় 2600 2600 টকাত আপোনালোকে অলংকিতা ষ্ট'ৰৰ পৰা ল'ব পাৰিব লগত শ্বিপিং ফ্ৰী থাকিব আৰু ব্লাউজ পিচটো এইটো থাকিব চব ব্লাউজ পিচ এইটো দেখিছেনে ব্লাউজ পিচ এইটো থাকিব এনেকৈ দুটা পাৰি দিয়া হৈছে ব্লাউজ পিচটো কটনত থাকিব ইয়াৰ প্ৰাইচ থাকিব 2600 অলংকিতা ষ্ট'ৰৰ পৰা লাভ কৰিব আৰু এযোৰ দেখাব লৈছোঁ মই নিজে পৰিধান কৰা এনেকুৱা সেম হ'ব দেখিছেনে এইযোৰ লাইট বেবি পিংকত থাকিব দেখিছে এইযোৰ পিংক কালাৰ থাকিব ইয়াত আৰু কফি কালাৰ আৰু য়েল্লো কালাৰ সূতাৰে কাপোৰযোৰ ৰেডি টুৱে কৰা হৈছে এখন থাকিব চাদৰখন এখন চাদৰ থাকিব মাজভাগত কিন্তু একো নাই দেই মাজভাগত আকৌ খালী থাকিব এনেকৈ চাইড পাৰি থাকিব যেনেকৈ দেখিছেনে মোৰ ইয়াত আছে চাইড পাৰি এনেকৈ চাইড পাৰি চেল্ফ বৰ্ডাৰ দুটাকৈ দুখাৰী এনেকৈ ফুলৰ কাম কৰা হৈছে আৰু ইয়াত আছে য়েল্লো আৰু কফি কালাৰ কাপোৰযোৰ ৰেডি টুৱে কৰা হৈছে সূতা ফুলৰ হয় ইয়াত গুণা নাইকিয়া এখন থাকিব চাদৰখন এয়া হ'ব এয়া থাকিব এখন হ'ব চাদৰ চাদৰ হ'ব খুব ধুনীয়া হয় লগত থাকিব এখন মেখেলা আৰু এই কাপোৰযোৰ বওঁতে আপোনাৰ দিগত দিছে পিংক কালাৰ বানীত দিছে হোৱাইট গতিকে ব্লাউজটো হোৱাইটত আহিছে দেই এয়া চব এয়া দেখিছে হাতৰ স্লিপছত এটা পাৰি দিছে কাপোৰযোৰ ডুৱেল কালাৰ ওলাইছে ইয়াত হোৱাইট আৰু পিংক কালাৰে দুটা কালাৰে আপোনাৰ দিগে বানিয়ে বোৱা হৈছে গতিকে ইয়াত দিগে বানিয়ে হোৱাইট বৈ দিছে এয়া চব এয়া দুটা কালাৰ ওলাইছে আৰু এখন হ'ব মেখেলাখন দেখিছে আঁঠুৰ ওপৰলৈকে আছে এয়া খুব ধুনীয়া যোৰা হয় যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে আপোনালোকে সোনকালে বুকিং কৰিব ইয়াৰ প্ৰাইচ থাকিব 2600 2600 টকাত আপোনালোকে অলংকিতা ষ্ট'ৰৰ পৰা ল'ব পাৰিব খুব ধুনীয়া যোৰা আৰু এযোৰ পাৰ্পল কালাৰ দেখাব লৈছোঁ এইযোৰ চাওকচোন এনেকৈ থাকিব এখন হ'ব চাদৰখন এয়া চাদৰ থাকিব আৰু ইয়াতো আকৌ আপোনাৰ কফি কালাৰ সূতাৰে কাপোৰযোৰ ৰেডি টুৱে কৰা হৈছে মেৰুন কালাৰ দেখিছেনে মেৰুন কালাৰ সূতাৰে কাপোৰযোৰ ৰেডি টুৱে কৰা হৈছে আৰু এখন থাকিব চাদৰখন আৰু লগত থাকিব এখন মেখেলা আৰু এয়া থাকিব ছটা চাইড পাৰি আৰু লগত থাকিব ব্লাউজৰ কাৰণে এটা হাতৰ স্লিপছত খুব ধুনীয়াকৈ পাৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব অলংকিতা ষ্ট'ৰৰ পৰা 2600 ল'ব পাৰিব অফলাইন আহিব 2500 ল'ব পাৰিব কাপোৰযোৰ দেখিছেনে এইখন হ'ব মেখেলাখন যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এইজনে কাপোৰযোৰ এনেকুৱা থাকিব এনেকুৱা ডিজাইনত আপোনালোকক দেখালোঁ মই এয়া চাওকচোন আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকে বহুত মৰম দিছে তাৰ বাবে আৰু ধন্যবাদ আৰু লগতে মই যিসকল আমাৰ অফলাইনে আমাক বহুত আদৰি লৈছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ জৰিয়তে আৰু আশা কৰিছোঁ তেনেকৈ আপোনালোকে আমাক আগুৱাই লৈ যাব বুলি আৰু লগতে যিসকলে মোৰ পেজটো ফ'ল' কৰি ল'ব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব লগতে মোৰ ইউটিউব চেনেল এটা আছে সেইটো আপোনাৰ লিংকটো দিয়া আছে তলত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু হ'লেও মই কৈ দিছোঁ জুনুমণি মাইঘেৰিটা বুলি আছে সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ